বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। سبح لله ما في السماوات وما في الأرض وهو العزيز الحكيم। আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। هو الذي أخرج الذين كفروا من أهل الكتاب من ديارهم لأول الحشر। আহলে কিতাপসকলৰ মাজৰ যিসকলে কুফৰি কৰিছিল তেওঁই সিহঁতক প্ৰথম সমাৱেশৰ বাবে সিহঁতৰ আৱাসভূমিৰ পৰা বিতাড়িত কৰিছিল। ما ظننتم أن يخرجوا وظنوا أنهم مانعتهم حصونهم من الله فأتاهم الله من حيث لم يحتسبوا وقذف في قلوبهم الرعب। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ'ব আৰু সিহঁতেও ভাবিছিল যে সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব, কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আজাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। يخربون بيوتهم بأيديهم وأيدي المؤمنين فاعتبروا يا أولي الأبصار। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতুৱাই নিজৰ ঘৰ দুৱাৰ ধ্বংস কৰিলে। এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল তোমালোকে উপদেশ গ্ৰহণ কৰা। ولولا أن كتب الله عليهم الجلاء لعذبهم في الدنيا ولهم في الآخرة عذاب النار। আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসন দণ্ড লিপিবদ্ধ নকৰিলহেঁতেন তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতে বেলেগ কোনো শাস্তি বিহিলেহেঁতেন আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। ذلك بأنهم شاقوا الله ورسوله ومن يشاق الله فإن الله شديد العقاب। এইটো এই কাৰণে যে নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু যিয়ে আল্লাহৰ বিৰুদ্ধাচৰণ কৰিব তেন্তে সি জানি থোৱা উচিত নিশ্চয় শাস্তি প্ৰদানত আল্লাহ অতি কঠোৰ। ما قطعتم من لينة أو تركتموها قائمة على أصولها فبإذن الله وليخزي الفاسقين। তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক কাণ্ডৰ ওপৰত স্থিত অৱস্থাত ৰাখি দিছা সেয়া আছিল কেৱল আল্লাহৰ অনুমতিক্ৰমেই যাতে তেওঁ ফাছিকসকলক লাঞ্ছিত কৰিব পাৰে। وما أفاء الله على رسوله منهم فما أوجفتم عليه من خيل ولا ركاب ولكن الله يسلط رسله على من يشاء والله على كل شيء قدير। আৰু আল্লাহে সিহঁতৰ অৰ্থাৎ ইহুদীসকলৰ পৰা তেওঁৰ ৰাছুলক ঠাই হিচাপে যি ধন সম্পদ অৰ্পণ কৰিছে তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটত আৰোহণ কৰি কোনো অভিযান কৰা নাছিলা, বৰং আল্লাহে তেওঁৰ ৰাছুলসকলক যাৰ ওপৰত ইচ্ছা কৰে কৰ্তৃত্ব প্ৰদান কৰে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। ما أفاء الله على رسوله من أهل القرى فلله وللرسول ولذي القربى واليتامى والمساكين وابن السبيل। আল্লাহে এই জনপদৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰাছুলক ফাই হিচাপে যি ধন সম্পদ প্ৰদান কৰিছে সেয়া হৈছে আল্লাহৰ বাবে আৰু ৰাছুলৰ বাবে আৰু আত্মীয় স্বজনৰ বাবে, য়তীমসকল আৰু মিস্কিনসকলৰ বাবে, লগতে মুছাফিৰসকলৰ বাবে, যাতে ধন সম্পদ কেৱল তোমালোকৰ মাজৰ বিত্তশীলসকলৰ মাজতেই আৱৰ্তন কৰি নাথাকে। كي لا يكون دولة بين الأغنياء منكم وما
آتاكم الرسول فخذوه وما نهاكم عنه فانتهوا واتقوا الله إن الله شديد العقاب ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা তোমালোকে বিৰত থাকা লগতে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ للفقراء المهاجرين الذين أخرجوا من ديارهم وأموالهم يبتغون فضلا من الله ورضوانا এই সম্পদ সেইসকল দৰিদ্ৰ মহাজিৰৰ বাবে যিসকলক নিজৰ ঘৰ দুৱাৰৰ পৰা আৰু সা-সম্পত্তিৰ পৰা বিতাড়িত কৰা হৈছে তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি অন্বেষণ কৰে وينصرون الله ورسوله أولئك هم الصادقون লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে তেওঁলোকেই হৈছে সত্যবাদী والذين تبوأوا الدار والإيمان من قبلهم يحبون من هاجر إليهم ولا يجدون في صدورهم حاجة مما أوتوا আৰু তেওঁলোকৰ বাবেও যিসকলে মহাজিনসকলৰ আগমনৰ আগৰ পৰাই এই নগৰীত বসবাস কৰি আছে আৰু ঈমান আনিছে তেওঁলোকে তেওঁলোকৰ ওচৰলৈ হিজৰত কৰি অহা মানুহবিলাকক ভাল পায় আৰু মহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে নিজ অন্তৰত কোনো হিংসা পোষণ নকৰে ويؤثرون على أنفسهم ولو كان بهم خصاصة ومن يوق شح نفسه فأولئك هم المفلحون আৰু তেওঁলোকে অভাৱ থকা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অগ্ৰাধিকাৰ দিয়ে প্ৰকৃততে যিসকলক অন্তৰৰ কৃপণতাৰ পৰা ৰক্ষা কৰা হৈছে তেওঁলোকেই হৈছে সাফল্যমণ্ডিত والذين جاءوا من بعدهم يقولون ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان আৰু তেওঁলোকৰ পিছত যিসকল আহিছে তেওঁলোকে কয় হে আমাৰ প্ৰতিপালক আমাক আৰু আমাৰ পূৰ্বে ইমান পোষণ কৰা আমাৰ ভাতৃসকলক তুমি ক্ষমা কৰি দিয়া আৰু যিসকলে ইমান আনিছে তেওঁলোকৰ বিৰুদ্ধে আমাৰ অন্তৰত কোনো বিদ্বেষ নাৰাখিবা ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إنك رؤوف رحيم হে আমাৰ প্ৰতিপালক নিশ্চয় তুমি চেৰাহীন পৰম দয়ালু ألم تر إلى الذين نافقوا يقولون لإخوانهم الذين كفروا من أهل الكتاب তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে সিহঁতে আহলে কিতাপসকলৰ মাজৰ পৰা যিসকলে কুফৰি কৰিছে সিহঁতৰ সেইসকল ভাতৃক কয় তোমালোকে যদি বহিষ্কৃত হোৱা لئن أخرجتم لنخرجن معكم ولا نطيع فيكم أحدا أبدا وإن قوتلتم لننصرنكم والله يشهد إنهم لكاذبون তেন্তে আমি তোমালোকৰ লগত নিশ্চয় দেখ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰো আৰু তোমালোকৰ লগত যুদ্ধ হলে নিশ্চয় আমি তোমালোকক সহায় কৰিম কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে নিশ্চয় সিহঁত হৈছে ঘূৰ মিছলীয়া لئن أخرجوا لا يخرجون معهم ولئن قوتلوا لا ينصرونهم ولئن نصروهم ليولن الأدبار ثم لا ينصرون প্ৰকৃততে যদি সিহঁত অৰ্থাৎ ইহুদীসকল বহিষ্কৃত হয় তেন্তে ইহঁতে অৰ্থাৎ মুনাফিকসকলে কেতিয়াও সিহঁতৰ সৈতে দেখ ত্যাগ নকৰিব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হলে ইহঁতে কেতিয়াও সিহঁতক সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈও আহে তেন্তে নিশ্চয় পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিব
তাৰ পিছত সিহঁতে কোনো সহায় নাপাব। لأنتم أشد رهبة في صدورهم من الله ذلك بأنهم قوم لا يفقهون প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি, কাৰণ সিহঁত হৈছে এটা জ্ঞানবোধ নথকা সম্প্ৰদায়। لا يقاتلونكم جميعا إلا في قرى محصنة أو من وراء جدر بأسهم بينهم شديد সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব। যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা দুৰ্গ প্ৰাচীৰৰ আঁৰ লৈহে কৰিব। সিহঁত পাৰস্পৰিক বিৰোধিতাত প্ৰচণ্ডভাৱে লিপ্ত। تحسبهم جميعا وقلوبهم شتى ذلك بأنهم قوم لا يعقلون তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবি আছা, কিন্তু সিহঁতৰ অন্তৰসমূহত কোনো মিল নাই, কাৰণ সিহঁত হৈছে এটা নিৰ্বোধ সম্প্ৰদায়। كمثل الذين من قبلهم قريبا ذاقوا وبال أمرهم ولهم عذاب أليم ইহঁত সেই সকল লোকৰ দৰে যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। كمثل الشيطان إذ قال للإنسان اكفر فلما كفر قال إني بريء منك إني أخاف الله رب العالمين ইহঁত হৈছে শয়তানৰ দৰে, যে মানুহক কয় কুফৰি কৰা, তাৰ পিছত যেতিয়া সি কুফৰি কৰে তেতিয়া সি কয় তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ। فكان عاقبتهما أنهما في النار خالدين فيها وذلك جزاء الظالمين ফলত সিহঁত উভয়ৰে পৰিণাম হ'ব জাহান্নাম, তাত সিহঁত চিৰস্থায়ী হ'ব, আৰু এইটোৱে হৈছে জালিমসকলৰ প্ৰতিদান। يا أيها الذين آمنوا اتقوا الله ولتنظر نفس ما قدمت لغد واتقوا الله إن الله خبير بما تعملون হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা, আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে অহাকালিৰ বাবে সি কি প্ৰেৰণ কৰিছে। লগতে তোমালোকে আল্লাহক ভয় কৰা, তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত। ولا تكونوا كالذين نسوا الله فأنساهم أنفسهم أولئك هم الفاسقون তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতে হৈছে ফাসিক। لا يستوي أصحاب النار وأصحاب الجنة أصحاب الجنة هم الفائزون জাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে। لو أنزلنا هذا القرآن على جبل لرأيته خاشعا متصدعا من خشية الله وتلك الأمثال نضربها للناس لعلهم يتفكرون যদি আমি এই কোৰআনখনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন, আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰি মানুহৰ বাবে যাতে সিহঁতে চিন্তা গৱেষণা কৰে। هو الله الذي لا إله إلا هو عالم الغيب والشهادة هو الرحمن الرحيم তেওঁৱেই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই। তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে প্ৰজ্ঞাত, তেওঁ পৰম কৰুণাময়
পরম দয়ালু। هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن العزيز الجبار المتكبر سبحان الله عما يشركون। তেওঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁই অধিপতি, মহাপবিত্ৰ, শান্তিৰ উৎস, ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীদাৰী স্থাপন কৰে তাৰ পৰা আল্লাহ পবিত্ৰ তথা মহান। هو الله الخالق البارئ المصور له الأسماء الحسنى يسبح له ما في السماوات والأرض وهو العزيز الحكيم। আল্লাহই হৈছে সৃষ্টিকৰ্তা, উদ্ভাৱনকৰ্তা, আকাৰ আকৃতি দানকাৰী। সৰ্বোত্তম নামসমূহ কেৱল তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।